উতলা বজাৰ খুব ধুনীয়াকৈ মঙলবৰীয়া বজাৰ হৈ আছে। টেঙা ল'লো কাৰণ গাহৰি তেলটো কাটবা লাগব টেঙাই দি। মাঘ বিহুত টেঙাটোৱে মেইন। বজাৰত আমি দেখাম কিমান কাটছা। নতুন বজাৰ এখন আহিছোঁ, গৈ আছোঁ বজাৰৰ মাজত। গাহৰি কাটা হৈছে কেনে যদি ঘৰত কিবা খাব খোজো ভাল এই ল'ব লগা। এয়া কাছত টুকুৰা কিমান দাদা? এটা কম নাই। চাওক জীৱৰ বিলৈ মাঘ বিহু আহে কিন্তু জীৱ জন্তুৰ মৰণ বেছিহে হ'ব। ভোগালী বিহুলৈকে ৰখি থকা যায় বছৰটো। গতিকে এইটো হ'ল আমাৰ ভোগৰ উৎসৱ আৰু ইংৰাজীটো হ'ল নলাত পৰা উৎসৱ। হ'ল গাহৰি এয়া উতলাৰ মানুহ লগ পালোঁ। বিহু গৈছে থাকিল থাকিল তোমালোক বুজিছা ভাল। এয়া গাহৰি চাল নেকি এইটো? আজি ৰাতি ধুনীয়া খানা এটা হ'ব আমাৰ দীপৰ ঘৰত। আমাৰ ঘৰত তাৰমানে ত্ৰিপাল এখন দিছোঁ। আমাৰ ভেলাঘৰত নাই, ধুনীয়াকৈ আমি গান গাওঁ, নাচি ফূৰ্তি কৰিম, চুঙাত দিয়া গাহৰি দিয়া চবেই ভোগালী উৎসৱ খাবয়ে। গতিকে আমাৰতো অলপ ইউনিক ধৰণৰ কিবা এটা বস্তু আমি পেলাই আছোঁ। এইটো হ'ল হাৰ্টটো ধাপ মাৰি থাকে এইটো জীৱনৰ। মানুহৰো এনেকুৱা থাকে কিন্তু গাহৰিয়ে দেখোন মদ ভাং একো নাখায়, তথাপি ইয়াৰ হাতটো ইমান শ্লিম। যিমান যি হ'লেও আলু নলি নহয় না, আলু চবতে খাতে, সেইকাৰণে মানুহ আলু আমি চবৰ লগতে মিলি যাওঁ। এয়া হ'ল ব্ৰইলাৰ 2 কেজি ওজনৰ ব্ৰইলাৰ। 3 কেজি এইটো পুৰা ব্ৰইলাৰ। ধুনীয়াকৈ আমি আহিছোঁ বজাৰত। কিমান মানুহ চাওক হৈছে। কেনেকুৱা চলছি দোকান? বঢ়িয়া। আজি প্ৰথমবাৰ আহিলোঁ উতলা বজাৰত। ধুনীয়া এটা পৰিৱেশ আৰু ইমান মানুহ হৈছে। আমাৰ চন্দনক বাহিৰে যিমান ছোৱালী ভাল পালেও কলি যায় বেলেগে দিবা নোৱাৰে, ইহে দিবা পাৰিব। এইটো পঠা এডাল পঠা হৈ যাব। কিমান হ'ব ওজন কিমান হ'ব? আৰু এইটো ল'লোঁ আমি লোকেল মুৰ্গী এটা ল'লোঁ ঘৰত খাবৰ কাৰণে। এইটো ঘৰৰ কাৰণে লৈছোঁ বাৰু মই। লোকেল হাঁহ এইবিলাক সুন্দৰ মাছ। এইটো ৰৌ মাছ নাই দাদা? মিগা নেকি? আৰু এয়া ৰাকেশে বজাৰ কৰি আছে। ৰাকেশৰ জাগাত আহিলোঁ, পিছত বিহুৰ পইচা দিলোঁ। বিহুৰ হয় আপোনালোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা। এতিয়া প্ৰথম বজাৰ কৰিলোঁ। বাকী খবৰ কেনেকুৱা? বাকী আছোঁ আৰু মোৰ বজাৰ কৰি আছে লোকেল মুৰ্গী আৰু মাছ। আৰু বজাৰখন মই আহি আপোনাৰ কেনেকুৱা লাগিছে? বজাৰখন আহি খুব ভাল লাগিছে আৰু ধুনীয়া পৰিৱেশ। দীপু আছে, দীপৰ লগতে আহিলোঁ মই। দীপে ক'লে বঢ়িয়া। আজি প্ৰথম আহিলোঁ। আৰু এয়া চাওক কেনেকুৱা লাগিছে আজি? একদম খুব সুন্দৰ লাগিছে। আজি প্ৰথম এক্সপেৰিয়েঞ্চ হ'ল নৌতলাৰ বজাৰখনত আহিলোঁ আৰু দীপৰ কাৰণে আহিছোঁ। দীপে লৈ আহিছে মোক। মই লৈ এইবিলাক হেৰি কৰিছোঁ চদবদো। আৰু এই লাই শাক ল'লে দীপে। লাই শাকটো কিয় ল'ব? এয়া লোকেল লাইটো গাহৰি দিলে তেলটো কাটা যায়, গতিকে এয়া মুঠা 5 টকা। মুঠা ল'লোঁ 10 টকা।